Morning, guys. Morning. Good morning. কৃষ্ণ জয় হৰি বলা জয় ৰাম বলা ৱে কিবা হকাম চকাম পাতিছ নি জয় হৈ বলা ৰাম বলা মাইলি যে হে ছাৰ হকামৰ আৰম্ভণি হৰি বলা ৰামৰ বলা দা হয় আমাৰ ক্লাছৰ আৰম্ভণি আজিৰ পৰা এনেকৈয়ে হ'ব যতে ততে যি দি নিমিলাবি গম পাইছ নাই দাই দুখ লাগিব পিছত একো কৰিব নোৱাৰিবি ঠিক আছে ছাৰ ক্লাছটোৰ আৰম্ভণি হওক লাভ ইউ জুবিন দা কবিতাৰ যোগেদি আৰে ফেন্টাস্টিক দেখোন ৱে জুবিন গাৰ্গক কোনে কোনে ভাল পোৱা কমেন্টি মাৰি দিবা দে আৰম্ভ জুবিন দাৰ এটি সুমধুৰ কবিতাটোৰ নাম ৱাটাৰ নগাঁৱৰ পৰা লামডিঙলৈ আহোঁতে বাটতে লিখিছিল বুলি আমি ইন্টাৰনেটত পাইছো কি নাম কলি কবিতাটোৰ নাম ৱাটাৰ পানী ঠিক আছে কবিতাৰ শিৰোনামা ৱাটাৰ কবি জুবিন গাৰ্গ মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰো সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰো মাথো মোৰ ৰং সলনি হ'ব পানীৰ সোৱাদ সলনি হ'ব পাৰে পাৰে এৰি থৈ যাম কেৱল বালি আৰু বালি বালিবোৰ হিংস্ৰ ঠাণ্ডাত শুকাই নিব তোৰ তেজ গৰমত উখহাই নিব তোৰ দুভৰি খোজ কাঢ়িব পাৰ যদি এবাৰ আহিবি চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত বি ৱাটাৰ বি চেপলেছ এই মজা দেখোন ঐ মই আগতে শুনা নাছিলো এইটো কবিতা আমিও তো আগতে শুনা নাছিলো ছাৰ কালিহে শুনিছো সেইবাবে আপোনাকো শুনাই দিওঁ বুলি শুনালো আজি ভালে কৰিলি দে খুব সুন্দৰ জুবিন গাৰ্গে কেৱল গানেই নহয় কবিতাও সুন্দৰ লিখে আবৃত্তি কৰে হয় ছাৰ সেইকাৰণে বোলো তেখেতৰ নামত কবিতাকে এটি লিখি দিওঁ ইচিলিয়া চিম্পুলকে এটি লিখি আনিছো ছাৰ শুনে যদি শুনাব পাৰি পাৰি কেল নোৱাৰিম হয় ওকে ছাৰ কবিতাৰ শিৰোনামা জুবিন দা কবি আমি গোটেই কেইটা জুবিন দাৰ দৰে ঘূৰত সুৰ মিলাই গাব নোৱাৰো গান তথাপি বহুত ভাল পাওঁ জুবিন দাৰ গান জুবিন দাৰ দৰে লিখিব নোৱাৰো হৃদয় স্পৰ্শীয় গান তথাপিও বহুত ভাল পাওঁ জুবিন দাৰ গান জুবিন দাৰ দৰে লিখিব নোৱাৰো কবিতা তথাপিও বহুত ভাল পাওঁ জুবিন দাৰ কবিতা জুবিন দাৰ দৰে আবৃত্তিও কৰিব নোৱাৰো ৰসাল কবিতা তথাপিও বহুত ভাল পাওঁ জুবিন দাৰ কবিতা জুবিন দাৰ দৰে কেতিয়াও হ'বও নোৱাৰো তথাপিও বহুত ভাল পাওঁ জুবিন দাৰ পাৰ্চনেলিটি কৰ্মৰাজি আৰু আদৰ্শবোৰ হে না বাত পুৰা হেভি হৈছে থেংক ইউ ছাৰ ৱেলকাম বহুত সুন্দৰ তেনে যদি ছাৰ আগবাঢ়িছো আমি নেক্সট এটা বিষয়ৰ মাজলৈ এইবাৰ বিহুৰ বাবে বিহুৰ বতৰত কোটিপতি হ'বলৈ গৈ আছে এইসকল অসমৰ ছিংগাৰ ইয়েছ কোন লাখপতি হ'ব কোন কোটিপতি হ'ব সব গম পাই যাব এতিয়া আপোনালোকে আমাৰ জুবিন দাটো কোটিপতি হ'বলৈ গৈ আছে সেইটো নিশ্চিত তেনে যদি গাইজ অলপো সময় নষ্ট নকৰি আৰম্ভ কৰিছো লাখপতি কোটিপতি হোৱাৰ লিষ্টখনৰ মাজলৈ মানে গৈছো পোনপ্ৰথমতে ক'বলৈ বিচাৰিছো এইবাৰ বিহুৰ মাহত জুবিন দাই কেনেকৈ কোটিপতি হ'ব এই বছৰ জুবিন দাৰ বিহু প্ৰগ্ৰামৰ মাননি তাৰ মানে প্ৰত্যেকখন ষ্টেজ প্ৰগ্ৰামৰ বাবে গান গোৱাৰ বাবে জুবিন দাই কিমান চাৰ্জ কৰিছে 10ৰ পৰা 12 লাখ টকা গাইজ 10 লাখ টকাকেও যদি হয় 30খন বিহু প্ৰগ্ৰামত কিমান হ'ব বাকি বহুত খৰচ আছে সেইবোৰ মাইনাস কৰি হিচাপ কৰি চালে গম পাব কোটিপতি হ'বনে নাই আৰু এইবিলাক কিনে সাধাৰণ নহয় 10 লাখ টকা ল'বৰ বাবে তেখেতৰ কষ্টক আমি চেলুট জনাবই লাগিব এনে নাপায় কোনো হয় ছাৰ 100% ৰাইট কথা ক'লে আপুনি নেক্সটত আছে তোমাৰ পাপন দায়ো 10ৰ পৰা 12 লাখ টকা চাৰ্জ কৰিছে তাৰ পাছত আহিব প্ৰিয়ংকা ভৰালী তেখেতৰ মাননি হৈছে 3.5 লাখৰ পৰা 5 লাখৰ ভিতৰত কোটিপতি নহলেও লাখপতি ঘৰত নীল আকাশ ডাঙৰীয়াই চাৰ্জ কৰিছে 6.5 লাখ টকা কুসুম কৈলাশ দাৰ মাননি 5ৰ পৰা 5.5 লাখ টকা ভিগু কাশ্যপ দা 4.5 লাখৰ পৰা 6 লাখ বৰ্ণালী কলিতা বা 3.5 লাখৰ পৰা 4.5 লাখ দীপলীনা ডেকা বা 4.5 লাখ জুবলি বৰুৱা 4 লাখৰ পৰা 4.5 লাখ এইবোৰ মুঠতে মানে লিষ্ট বহুত আছে তো আপোনালোকে সঁচা হ'ব পাৰে মিছা হ'ব পাৰে এইবিলাক নোৱাৰ কি নেটতে ওলাইছে কি হয় কি নহয় আমি গমো নাপাওঁ বাৰু তো মুঠতে যে কিবা এটা হৈছে লাখৰ ঘৰত যে চুব লাখপতি যে হ'ব সেইটো নিশ্চিত হয় নাই হয় ছাৰ আমি হেতুকে ক'বলৈ বিচাৰিলো মানে অসমৰ শিল্পী সমাজ এতিয়া লাখ টকাৰ মালিক কোটি টকাৰ মালিক মুঠতে কৰিব লাগে কষ্ট কৰিব লাগে সংগ্ৰাম ফলাফল পায় এনেকৈয়ে ৰাইট ছাৰ দিস ইজ ৰাইট দে তেনে বাৰু লাহে বহুত কিটি হৈ গ'ল এতিয়া আমি লাষ্টৰ পৰ্যায়লৈ যাম দেই ওকে ছাৰ লাষ্টত কি আছে আজি জানো উলিয়া তহঁতে কিবা এটা উলিয়াবলৈচোন আমাৰ তেনেকে নাই দে কিবা হলেও কিবা দে একো নাই যদি জুবিন দাৰ সেই কবিতাটোকে আকৌ এবাৰ মাতি দে লাষ্টততো আমাৰ ফিনিচিং গীতটো থাকিবই আকৌ এবাৰ শুনি দিম ভাল লাগিছিলে হ'ব ছাৰ সেইটো নোৱা নহয় পৰা যায় ঠিক আছে তেনে
কবিতা ৱাটাৰ পানী কবি জুবিন দা মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নেপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰো সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰো মাথো মোৰ ৰং সলনি হ'ব পানীৰ সোৱাদ সলনি হ'ব পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি বালিবৰ হিংস্ৰ ঠাণ্ডাত শুকাই নিব তোৰ তেজ গৰমত উখহাই নিব তোৰ দুভৰি খোজকাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত বি ৱাটাৰ বি চেপলেছ সঁচাকে দেই কবিতাৰ লিখনি কবিতাৰ মানে যিবিলাক কথা বৰ মানে সুন্দৰ ইয়াত কি কোৱা হৈছে সাগৰৰ পৰা নদীলৈ নদীৰ পৰা সাগৰলৈ কেৱল ৰং আৰু সোৱাদ সলনি হ'ব সাগৰত গ'লে লুনিয়া নদীত আহিলে আকৌ বেলেগ একো মানে সোৱাদ নথকা সেই যিটো বস্তু যিটো কথা কৈছে ৱাহ ছাৰপ্ৰাইজ ছাৰ সুন্দৰ আৰু যিটো বালিৰ কথা কোৱা হৈছে সেইটো বঢ়িয়া ৰাইট ছাৰ গতিকে এয়াই হৈছে জুবিন গাৰ্গৰ কবিতাৰ মহত্ব দে আৰম্ভণি গীত হওক ক্লজিং ৰেডি 1 2 3 মনে সজা বালি ঘৰ কিয় ভাঙি যায় হেৰুৱা সপোন কিয় নাহে দুনাই মনে সজা বালি ঘৰ কিয় ভাঙি যায় হেৰুৱা সপোন কিয় নাহে দুনাই মাথুৰি